আজি অসমত বিজেপি চৰকাৰ গঠন হৈছে, এইটো চবে জানে। আৰু এজন হিন্দু বাঙালী মানে বাংলাদেশী নহয়, সব মুখ্যমন্ত্রী ডাঙৰীয়াও জানে যে অসমত এজন হিন্দু বাঙালী বাংলাদেশী নহয়, সব যিমান হিন্দু বাঙালী আছে অসমত 71 চনৰ আগৰ আহা। আমিতো সবেই বিজেপিক ভাল পাওঁ, বিজেপিক ভোট দি আহিছোঁ। আমি সকলো বাঙালী আজি ভাৰতত বিজেপি চৰকাৰ, বিজেপি সংগঠনটো গঠন কৰিছে আমাৰ হিন্দু বাঙালী, আৰু অসমতো আমাৰ হিন্দু বাঙালীয়ে এই বিজেপি চৰকাৰ, বিজেপি সংগঠনটো আনিছে। তথাপি আমি কিয় কোনো ধৰণৰ সুবিধা নাপাওঁ? আমাক কিয় পিছত ফেলাই ৰাখি আছে? আজি বাঙালী হিন্দুৰ কাৰণে আজি অসমত বিজেপি চৰকাৰ গঠন হৈছে, এইটো চবে জানে। আৰু এজন হিন্দু বাঙালী মানে বাংলাদেশী নহয়, সব মুখ্যমন্ত্রী ডাঙৰীয়াও জানে যে অসমত এজন হিন্দু বাঙালী বাংলাদেশী নহয়, সব যিমান হিন্দু বাঙালী আছে অসমত 71 চনৰ আগৰ আহা। মুখ্যমন্ত্রী আমার শিলাদিত্য দেব ডাঙৰীয়া, তেওঁ একজন প্রকৃত হিন্দু বাঙালী, প্রকৃত হিন্দু নেতা। হিন্দুৰ কাৰণে সদায় মাত মাতি যায়, অসমীয়াৰ কাৰণে সদায় মাতি যায়, অসমৰ উন্নয়নৰ কাৰণে, অসমৰ সুৰক্ষিতৰ কাৰণে সদায় মাত মাতে। তেখেতক কিয় মন্ত্ৰিত্ব দিয়া নাই? তেওঁ একজন যোগ্য ব্যক্তি, তেওঁ বহুত ভোট পাই জয়যুক্ত হৈছে, 2বাৰকৈ MLA হৈছে, তথাপিও তেওঁ কোনো মন্ত্রিত্ব প্রদান করা নাই। আমি অনুরোধ করো যে মুখ্যমন্ত্রী ডাঙৰীয়াক শিলাদিত্য দেৱক মন্ত্রিত্ব প্রদান কৰিব লাগে, মন্ত্রিত্ব দিব লাগে। আমার ব্রহ্মপুত্র বেলির পৰা আমার 40 পৰা 45 লাখ হিন্দু বাঙালী আছে। আমি সবে মনৰ পৰা একদম বিজেপি চৰকাৰক আমি শ্ৰদ্ধা কৰিছোঁ আৰু আকুলি লৈছোঁ। বিজেপি চৰকাৰক আমি ভোট দিছোঁ, আমি ছাপোৰ্ট কৰিছোঁ। তথাপিও আমাক কিয় বিজেপি চৰকাৰে কোনো ধৰণৰ সহায় সহযোগ নকৰে আৰু কোনো সহায় সহযোগ নকৰে? আমাৰ কোনো বাঙালী সমস্যালৈ কোনো বিধানসভাৰ মজিয়াত কোনো কথাই নুঠায়। আমাৰ হিন্দু বাঙালীৰ সমস্যালৈ, আমাৰ হিন্দু বাঙালীৰ বহুত সমস্যা আছে। আমাৰ ডি ভোটাৰৰ সমস্যা, আমি হিন্দু, আমি সনাতনী, আমাৰ কিয় ডি ভোটাৰৰ সমস্যা থাকে? আমাৰ আছোঁ, সেইটোৱে কথা। আজি বিজেপি চৰকাৰ যদি আমাৰ সমস্যাবিলাক যদি সমাধান কৰে, আমি বিজেপি চৰকাৰৰ লগত আছোঁ, এতিয়াও আছোঁ, আগন্তুক দিনতো থাকিম। আৰু যদি আমাৰ সমস্যা সমাধান নহয়, তেনেহ'লে আমি হিন্দু বাঙালী আমাৰ বেলেগ চিন্তা কৰিব লাগিব, সেইটো পিছৰ কথা। যদি আমাৰ সমস্যা সমাধান হৈ যায় তেনে আমি থাকিম, নহ'লে আমাৰ চিন্তা কৰিব লাগিব, বিহাৰীয়ে ননচেন্স বুলি ক'ব পৰা হ'ল। আজি বিহাৰীয়ে অসমত আহি অসমীয়া গৌৰৱ ধ্বনি দিব পৰা হ'ল। আপোনালোকে সেই কথাটো বিবেচনা কৰি চাওক। এই জয় শ্ৰীৰাম কৰি থাকোঁতে আজি অসমীয়াৰ নিজৰ অস্তিত্ব বিপন্ন যে হৈছে, সেই কথাবিলাক আমি পাহৰি গ'লে নহ'ব। আপোনালোকে নিশ্চয় এটা কথা লক্ষ্য কৰি আছে যে আজি কেইদিনমানৰ আগত কাৰ্বি আংলঙত কাৰ্বি গৌৰৱ ধ্বনি দিলে, আৰু যোৱাকালি আপোনালোকে নিশ্চয় দেখা পালে গুৱাহাটীৰ মাজমজিয়াত আৰ্যনগৰত অসমীয়া গৌৰৱ ধ্বনি বহিৰাগত বিহাৰীয়ে দিব পৰা হ'ল। মানে এই যে অসমীয়াক আজি চেলেঞ্জ